রাজা মহামান্য মন্ত্রীবর মহারাজ পৃথিবীত দিনক দিনে ধর্মর প্রভাব কমিব ধরিছে। হয় মহারাজ। অধর্মর আগমন যেন হয় অনুভব। পিতৃ মোরে প্রিয়বতরে কথা অনুধাবন করি এনে ভাব হৈছে উদয় সত্য যুগৰ শেষতে হব মৎস্য অৱতাৰ। পৃথিৱীত হব এক মহাপ্ৰলয় জলধাৰাই বুৱাব সমগ্ৰ পৃথিৱী। নাথাকিব গছ গছনি তৰুতীৰ্ণ জীৱ জন্তু আদি। কিন্তু কেতিয়ানো হব মহাপ্ৰলয় তাকনো আমি জানিম কিদৰে? সকলোবিলাকতো শ্ৰী হৰিৰ লীলা, তেওঁহে জানিব এই মহাপ্ৰলয় কেতিয়া কৰিব আহ্বান। শুনক মহাৰাজ, আপোনাৰ পিতৃপিয়বত মহাধাৰ্মিক আৰু জ্ঞানী ৰজা। তেওঁ কৈছিল মহাৰাজ, পৃথিৱী থেকে ভয়ংকৰ মহাপ্ৰলয়ৰ সূচনা হ'ব। আৰু মহাৰাজ, সেই বিপদলৈ আৰু বেছি সময় নাই। কিন্তু চিন্তা নকৰিব মহাৰাজ, একচিত্ত মনে ভগৱান শ্ৰী হৰিক আপুনি কৰক আৰাধনা। সঁচা কথা মন্ত্ৰীবৰ। হয় মহাৰাজ। প্ৰিয়বতৰ পুত্ৰ মই, নাম মোৰ সত্যবৰ। নিশ্চয় মহাৰাজ। সত্যত বলি হৈ থকাৰ বাবে স্বয়ং নাৰায়ণেই শ্ৰেষ্ঠ ৰাজেশ্বৰ বুলি জম্বুদ্বীপ আমাক কৰিছিলে প্ৰদান। হয় মহাৰাজ। মন্ত্ৰীবৰ মহাৰাজ, বলা ঋষিমুনি সকলক এই বিষয়ে আলোচনা কৰোগৈ। মহাৰাজ, ঋষিমুনি সকলৰ কোনো নাই প্ৰয়োজন। আপোনাৰ পিতৃপিয়বতে কৈছিল, যেতিয়াই পৃথিৱীতে অধৰ্মৰ প্ৰাদুৰ্ভাৱ বাঢ়িব তেতিয়াই একচিত্ত মনে ভগৱান শ্ৰীহৰিক আৰাধনা কৰিলে ভগৱান হৃদিস্থিত হৈ ভক্তক মহাৰাজ কৰিব উদ্ধাৰ। সেই কথা
সঁচা মন্ত্ৰীব হয় মহাৰাজ। প্ৰিয়বধৰ পুত্ৰ মই নাম মোৰ সত্যব আছে মোৰ ধৈৰ্যৰ সীমা নিশ্চয় মহাৰাজ। বলা বলা মন্ত্ৰীবৰ মহাৰাজ। হৰি মন্দিৰত গৈ একচিত্ৰ মনে শ্ৰী হৰি কৰোগৈ আৰাধনা বলক মহাৰাজ। বলক মন্ত্ৰীবৰ